নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি এডিআৰই যিখিনি কেণ্ডিডেটে অনলাইন কৰিছিল নতুনকৈ 2024 যিখিনি পোষ্ট ওলাইছে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 সেই পদখিনিৰ ওপৰত অকণমান সময় আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু চেনেলত যদি নতুনকৈ আহিছে এনেধৰণৰ ইনফৰমেশ্যনসমূহ পাবলৈ চেনেলটিৰ লগত জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। এখন নটিচ প্ৰকাশ কৰিছে তেওঁলোকে এডিআৰইৰ ফালৰ পৰা, যিটো বৃহৎ নিযুক্তি হ'ব সেইটো আপোনালোকে জানে, হয়তো হাজাৰ হাজাৰ নিযুক্তি হ'ব আৰু 2 মাহ পিছতেই ছেপ্টেম্বৰ মাহত তেওঁলোকে এক্সাম অনুষ্ঠিত কৰিম বুলি কৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। গতিকে একেলগে কিমান হাজাৰৰ হয়তো ল'ৰা ছোৱালী ওলাই যায় অসমৰ পৰা, বা মই দৰং ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ, গতিকে দৰঙৰ পৰা কিমান ল'ৰা ছোৱালীয়ে একেলগে চাকৰি লৈ হাজাৰ হাজাৰ কেণ্ডিডেটে, সেয়া হয়তো পিছত লক্ষণীয় হ'ব। কিন্তু কোনখন নটিচ তেওঁলোকে প্ৰকাশ কৰিছে বা নটিচখনত কি উল্লেখ আছে সেইখিনি কথাৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আৰু যিখিনিয়ে সেই নটিচখন যিখিনি কেণ্ডিডেটৰ বাবে তেওঁলোকে হয়তো নতুনকৈ আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব, 2খন ফৰ্ম ফিল আপ। গতিকে নটিচখনত কি লিখা আছে, কি বাতৰি আছে, সেইখিনি কথা আপোনালোকৰ আগত এতিয়া অৱগত কৰিব বিচাৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সেই নটিচখনত উল্লেখ আছিল যিখিনি ডিচেবল কেণ্ডিডেট আছে, মানে যিখিনি কেণ্ডিডেটৰ হয়তো ফিজিকেল হেণ্ডিকেপ, তেওঁলোকে হেৰি কৰিব নোৱাৰে, মানে নিজে লিখিব নোৱাৰে, বা কিছুমানৰ ব্লাইণ্ড আছে, তেনেকুৱা নিজৰ অসুবিধা আছে, তেওঁলোকে কি কৰিব পাৰে, স্কাইপ ইউজ কৰিব পাৰে। স্কাইপ মানে হয়তো কিছুমানে বুজাত অকণমান অসুবিধা হয়। স্কাইপ মানে তেওঁলোকে এজন ব্যক্তি ঘৰৰ পৰা লৈ যাব পাৰে, তেওঁলোকৰ নিজৰ পৰীক্ষাটোৰ সুবিধাৰ বাবে ইউজ কৰিব পাৰে স্কাইপ, সেইটো উল্লেখ কৰা আছে। বহুতে হয়তো ভিডিঅ' তেনেকুৱাকৈ কৰি আছে, আমিও ভিডিঅ' আপলোড কৰি আছোঁ অসম পুলিচ বা তেনেকুৱা এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ ওপৰত, কিন্তু ভাঙি পিটি হয়তো কথাখিনি আপোনালোকক কোৱা নাছিল, যিখিনি কেণ্ডিডেটে হয়তো বুজি পোৱা নাছিল। নটিচখনত উল্লেখ আছিল স্কাইপ ইউজ কৰিব পাৰে বুলি। স্কাইপ মানে আপোনালোকৰ ঘৰৰ পৰা যিজন মানুহ ফিজিকেলি হেণ্ডিকেপ, যিজনৰ নেকি ব্লাইণ্ড কেণ্ডিডেট, তেওঁলোকে নিব পাৰে, মানে এজন ব্যক্তি ঘৰৰ পৰা তেওঁলোকৰ মন পচন্দৰ ব্যক্তিজনক লৈ যাব পাৰে। সেই মন পচন্দৰ ব্যক্তিজনে এক্সাম দিব আপোনাৰ হয়, আপুনি কৈ থাকিব লাগিব, তেওঁ লিখিব পাৰিব। সেইটো হৈছে স্কাইপ। হাতেৰে লিখিব যিসকলে নোৱাৰে, চকুৰে নেদেখে, তেওঁলোকৰ বাবেহে এইটো সুবিধা আছে। এতিয়া স্কাইপ মানে কি হয়তো বুজি পোৱা নাছিল, তো মই কৈ দিছোঁ ভাঙি পিটি কথাটো। মানে আপোনালোকৰ যিজন মানুহে লিখিব নোৱাৰে নিজে, ঠিক আছে, বা চকুৰে দেখা নাপায়, তেওঁলোকৰ প্ৰব্লেম আছে, ফিজিকেলি হেণ্ডিকেপ হয়, তেওঁলোকে এজন মানুহক লৈ যাব পাৰে ঘৰৰ পৰা। তো তাৰ বাবে তেওঁলোকে 2খন ফৰ্ম জাৰি কৰি দিছে তাৰ পৰা। SLRC যি ৱেবছাইট আছে সেই ৱেবছাইটত গ'লে আপোনালোকে গম পাব 2খন ফৰ্ম দিছে তাৰ পৰা। সেই 2খন ফৰ্ম সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব আৰু আপোনালোকৰ ADCৰ চাইন লাগিব তাত। যদি সেই ADCয়ে আপোনালোকৰ প্ৰুফটো কৰি দিয়ে যে এইজন মানুহ ফিজিকেলি হেণ্ডিকেপ বুলি, বা এই কেণ্ডিডেটজন ডিচেবল আছে বুলি, তেতিয়াহ'লে তেওঁ যদি চাইন কৰি দিয়ে, ADCয়ে যদি চাইন কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এক্সামৰ বাবে যিখিনি আমাৰ ফিজিকেলি হেণ্ডি আছে, মানে ফিজিকেলিভাৱে তেওঁলোকে নোৱাৰে, তেওঁলোকৰ বাবে এইটো সুবিধা। যদি ADCয়ে যদি সেই প্ৰুফটো কৰি দিয়ে হয় এইজন ল'ৰা বা ছোৱালী ফিজিকেলি হেণ্ডিকেপ হয়, তেওঁৰ বাবে অন্য এজন মানুহে পৰীক্ষা দিব পাৰে বুলি যদি তেওঁ চাইন কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে সেইটো আৰু কোনো ধৰণৰ অসুবিধা নাই। এইটো অসম চৰকাৰৰ ভাল পদক্ষেপ, কাৰণ এনেকুৱা হয়তো সুবিধা আগতে অন্য চৰকাৰৰ দিনত হয়তো এনেকুৱা এটা সুবিধা দিয়া নাছিল। এইবাৰ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এইটো ব্যৱস্থা কৰি দিছে। এইটো আমাৰ সকলোৰে বাবে ভাল খবৰ। এইখিনি আছিল নটিচখন। হয়তো আপোনালোকৰ গোটেইখিনি কথা ক্লিয়াৰ হৈ গৈছে। যদি আনক্লিয়াৰ হৈছে কমেণ্ট কৰিব, মই নেক্সটত আকৌ বুজাই দিম আপোনালোকক। তাৰপিছত গমেই পাইছে আপোনালোকৰ ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা পৰীক্ষা। গতিকে ছেপ্টেম্বৰৰ যিহেতু 15 তাৰিখৰ পৰা পৰীক্ষা, তো ছেপ্টেম্বৰৰ আগতে হয়তো আগষ্ট মাহৰ 25ৰ পৰা 30 তাৰিখৰ ভিতৰত আমাৰ যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এডমিট কাৰ্ড আহিব এক্সামৰ বাবে, সেই এডমিট কাৰ্ডখিনি আগষ্ট মাহৰ 25ৰ পৰা 30 তাৰিখৰ ভিতৰত সেই এডমিট কাৰ্ডখিনি আহিব। যিসকলে আবেদন কৰিছে, পৰীক্ষা এবাৰ টাফ হ'ব, গম পাইছে আপোনালোকে। 11 লাখ কেণ্ডিডেটে এক্সাম দিব গ্ৰেড 3ৰ বাবে। 11 লাখৰ পৰা হয়তো 7,000 কেণ্ডিডেটেহে চাকৰি পাব। তো কিমান কম্পিটিশ্যন হ'ব, তাৰ উপৰি নেগেটিভ মাৰ্কো এবাৰ নতুনকৈ দিছে চৰকাৰে। তো সেইকাৰণে অকণমান পৰীক্ষা টান হ'ব। যিখিনি কেণ্ডিডেটে প্ৰেক্টিছ কৰি আছে, চিলেবাছ হয়তো সকলোৰে কমপ্লিট হোৱা নাই এতিয়ালৈকে, আমাৰো হোৱা নাই, আমাৰো অকণমান বাকী আছে। তো যিখিনিয়ে ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে তেওঁলোকে প্ৰেক্টিছ কৰক। সকলোৰে এটা নিজৰ সপোন থাকে, যিকোনো এটা সংস্থাপন ল'বৰ বাবে, চৰকাৰী সংস্থাপন ল'বৰ বাবে সকলোৰে সপোনটো পূৰণ হওক, আৰু আমিও চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টোৰ মূল কথা এইখিনি আছিল। এডমিট দিব 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত এডমিট দিব। আৰু যিটো ফিজিকেলি যিটো কেণ্ডিডেট আছে তেওঁলোকে নোৱাৰে, ডিচেবল হয় তেওঁলোকৰ বাবে এইটো সুবিধা, তেওঁলোকে স্কাইপ ইউজ কৰিব পাৰিব।